এতিয়া ভস্ত্ৰিকা কৰা হ'ল আমাৰ সময়ৰ প্ৰতি লক্ষ্য ৰাখি মই চমুৱাই আনিম এতিয়া কপাল আমি এতিয়া কৰোঁ ভস্ত্ৰিকা ইয়াৰ পাছত আহিব ২ নম্বৰ প্ৰাণায়ামটো হৈছে কপাল ভাতি কপাল মানে কি মস্তিষ্ক ভাতি মানে পৰিষ্কাৰ কৰা আমাৰ পেট পৰিষ্কাৰ হোৱাৰ লগে লগে আমাৰ মন পৰিষ্কাৰ হ'ব মন পৰিষ্কাৰ থাকিলে আমাৰ বেলেগ বেলেগ বেয়া কৰ্মত যাবৰ কাৰণে আমাৰ মনটো কেইটা আকৰ্ষিত নকৰিব আৰু যেতিয়া যেহেতু আমি ষ্ট্ৰেছ ল'বই লাগিব যে আমাৰ চিন্তা শক্তি আমি বঢ়াবই লাগিব কাৰণ আমি পঢ়াৰ ক্ষেত্ৰতো বা আপোনাৰ ঘৰুৱাইয়ে হওক কিন্তু যেতিয়া আমাৰ চিন্তাবোৰ আহিব সেই চিন্তাবোৰ আমাক কণ্ট্ৰল কৰি ৰাখিব এই প্ৰাণায়ামৰ দ্বাৰা মই আগতে কৈছোঁ তোমালোকেতো জিমত যোৱাই তোমালোকে শাৰীৰিক ফিজিকেলি সেইবোৰ পোৱাই কিন্তু নোযোৱাসকলকো কৈছোঁ যে যোগৰ ফিজিকেলি বহুত কিবা কিটা ৱাৰ্ম আপকেইটা ভিডিঅ' আপলোড কৰিলেও পাবা তোমালোকে কিন্তু প্ৰাণায়ামৰ হৈছে সুস্থকৈ যদি আমি নকৰোঁ জানি বুজি নকৰোঁ সেই প্ৰাণায়াম কোনখিনিতে আপদ দিব লাগে মানে ডাউনত কি কি কৰিব লাগে সেইখিনি আমি জানি বুজি নকৰোঁ কিন্তু আমাৰ শৰীৰত এফেক্ট কৰে সেইকাৰণে মই প্ৰাণায়ামৰ প্ৰতি তোমালোকক মানে ভালকৈ কৈ আছোঁ আৰু তোমালোকে গুৰুত্ব দি শুনা যে এইকাৰণে শুনা ভুলকৈ নকৰিবা জানি বুজিয়ে কৰিবা যিটো ভুলৰ পৰা বহুত বেয়া পৰিত্ৰাণ নহয় সেই ভুলকৈ নকৰিবা মই এতিয়া তোমালোকক কপাল ভাতি কৰিব শিকাম যিটো আমাৰ ডাইজেষ্ট চিষ্টেম কাৰণ বাহিৰততো আমি খাবই লাগে হয়নে নহয় আজিকালি যিদিনত পেকেটিং বস্তু খাব লাগে কেতিয়াবা যেনেকুৱা পৰিস্থিতি খাব নালাগে বুলি ক'লেও আমি যিহেতু বজাৰত ওলাইছে খাব লাগে কিন্তু তাক আমি খায়ো যদি আমি তাক পেটটো কণ্ট্ৰলত ৰাখিব পাৰোঁ তাৰ কাৰণে আমি কেতিয়াবা সাধাৰণ বস্তু টিপছ আমি কৈ আমি আপত্তি নাই তাৰ কাৰণে আমি ডাইজেষ্ট চিষ্টেমৰ কাৰণে যদি আমি কপাল ভাতি কৰোঁ আমাৰ প্ৰাণায়াম কৰিব লাগে আমাৰ এই আগত বহাসকলে কৰি আছে যিটো আমি 4টা আসন কৰিব পাৰোঁ পদ্মাসন সুখাসন সিদ্ধাসন এই 4টা আসনত আমি পদ্মাসন সিদ্ধাসন সুখাসন আৰু 4টা আসন কৰোঁ এই 4টা আসনত বহি কৰিব পাৰি এতিয়া তেওঁলোকে যি আসনত বহি আছে সুখাসনত কৰি আছে এটা ভৰি আঁঠুৰ ওপৰত উঠাই দিলে বাওঁ ভৰিটো উঠাই দিলে সিদ্ধাসন প্ৰজাসন এটা আসন থাকি গৈছে প্ৰজাসন আৰু আমি যিটো এটা ভৰিতে আনটো ভৰিতে পদ্মাসন আৰু প্ৰজাসন যিটো আসনে হৈছে আহাৰ খাই আমি কৰিব পাৰোঁ এইটো হৈছে প্ৰজাসন যিটো আমাৰ ডাইজেষ্ট হোৱাত সহজ কৰে আঁঠু কাঢ়ি এটা কৰাচোন তোমালোকে প্ৰজাসনটো ভৰিটো মেলি দিয়া এটা ভৰি গুচাই দিয়া বহি দিয়া ভৰিটো গুচাই বহি দিয়া ভৰিটো গুচাই বহি দিয়া তেনেকৈ আমি প্ৰাৰ্থনা কৰোঁ তেনেকৈ তাৰপিছত হাতটো ধ্যানাত্মকভাৱে ৰাজহাড় চিধা একদম বেকৱাৰ্ড ষ্ট্ৰেট বেকৱাৰ্ড ষ্ট্ৰেট এইটো হৈছে প্ৰজাসন তোমালোকে আহাৰ খায় বহি থকাসকলে চাই লোৱা আমাৰ এইসকলে যিসকলে কৰি দেখুৱাইছে এইসকলে চাই লোৱা এইটো হৈছে প্ৰজাসন এইটো আহাৰ খায়ে কৰিব লাগে ডাইজেষ্ট আহাৰ হজম হয় সহজভাৱে সেইকাৰণে এই আসনটো আমি কৰিব আমাৰ পৰীক্ষাটো আহে আমি যেতিয়া পৰীক্ষা দিব যাওঁ আমাৰ এটা এক্সাম এটা কোনো আসন আহাৰ খায়ে যিটো আসন কৰিব পাৰে লগীয়া আসনটোৰ নাম কি বজ্ৰাসন মনত ৰাখিবা এই আসনটো আমি প্ৰাণায়াম কৰি প্ৰাৰ্থনা কৰিব প্ৰে কৰিব পাৰোঁ এইটো নহয় যে আমি এই আসনত বহিব নোৱাৰোঁ বয়োজ্যেষ্ঠসকলক যদি কৰিব বিচাৰোঁ আমি যদি এই আসনত বহিবই নোৱাৰোঁ কেনেকৈনো কৰিম নাই সেইটোও হয় কিন্তু আমি তেতিয়া চকীত বহি কৰিবলৈ পাওঁ যিসকলে এতিয়া চকীত বহি আছে সেইকাৰণে ৰাজহাড় ষ্ট্ৰেট বেকৱাৰ্ড ষ্ট্ৰেট পূৰা ৰাজহাড় চিধা কৰি লওঁ উশাহ নিশাহ আমি ৰাজহাড় চিধা কৰি যিমান লওঁ আমাৰ শৰীৰত অক্সিজেন লেভেল আমি সিমানেই পাওঁ আৰু যদি আমি উশাহ নিশাহৰ ওপৰত গুৰুত্ব নিদিওঁ তেনে আমি অক্সিজেন আমি সহজভাৱে ল'ব নোৱাৰোঁ আৰু এই অক্সিজেন আমাৰ শৰীৰত থকাটা আমাৰ বেয়া মানসিকতা যিটো এটা আজি প্ৰজন্মত চলি আছে ড্ৰাগছ মানুহে কি আছে কোনো ৰাস্তা বিচাৰিলে পঢ়াৰ প্ৰেছাৰ যেতিয়া বেছিকৈ বাঢ়ি যায়